বড়ো সাহিত্য সভা আৰু বড়ো ষ্টুডেণ্ট ইউনিয়নৰ লগত বহি যিখন মাইনত উলিয়াই দিলে তাত স্পষ্টভাৱে উল্লেখ আছে অসম চৰকাৰৰ আৰু প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো মানে এজেণ্ডা নাই। তাৰ পিছতো আপোনালোকক পতিয়ন নিয়াব বিচাৰি আছে যে মুখ্যমন্ত্ৰী আমাক মাতিব, এইটো BTADৰ কথা, নন BTADৰ কথা নহয়। অসম চৰকাৰৰ প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো এজেণ্ডা নাই আৰু সেইকাৰণে আমি BTADটো প্ৰাদেশিকৰণ কৰিব নোৱাৰো। আপোনালোক কাউন্সিলে প্ৰাদেশিকৰণ কৰক বুলি কোৱা কথাটোৱে আমি কি বুজি পাওঁ শিক্ষক হিচাপে? আমি ইংৰাজী বুজি নাপাওঁ নে ইংৰাজী পণ্ডিত তেওঁলোকে বুজি নাপায়? কৈছো আমি ইতিমধ্যে প্ৰস্তুতি চলাই আছো। আপোনালোক হতাশ নহব ছাৰসকল। আমি 20 তাৰিখৰ দিনটো চৰকাৰক দিছো, 20 অক্টোবৰলৈ, কাৰণ 20 অক্টোবৰৰ পৰা 2022 চনৰ 20 অক্টোবৰৰ পৰা 2023 চনৰ 20 অক্টোবৰলৈ এবছৰ, সম্পূৰ্ণ এবছৰ হ'ব মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা। আৰু 20 অক্টোবৰ তাৰিখটো আমি বুলি কৈছো মই, আপোনালোকে গম পাব আমি বুলি কওঁতে আমি কোন আমি আলোচনাৰ মাধ্যমেৰে 20 অক্টোবৰ তাৰিখটো চৰকাৰক আমি ডেডলাইন বান্ধি দিছো। এই 20 অক্টোবৰৰ ভিতৰত যদি চৰকাৰে প্ৰাদেশিকৰণৰ মুখ্যমন্ত্ৰী মহোদয়ে দিয়া আমাক প্ৰতিশ্ৰুতি মতে যদি প্ৰাদেশিকৰণৰ একো ব্যৱস্থা কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে অনাগত 20 অক্টোবৰৰ পিছৰ দিনসমূহত আমি সুসংগঠিত ৰূপত আকৌ এক প্ৰত্যাহ্বান হিচাপে চৰকাৰৰ ওচৰত থিয় দিব লাগিব।